সকলোকে নমস্কাৰ জনাইছো ইকুইপাইড সায়েন্সলৈ ইয়াতে আমি এই ভিডিঅ'টোত আমি এটা ডি ব্লক এলিমেন্টৰ আমাৰ তোমালোকৰ যেটো ডি এণ্ড এ ব্লক এলিমেন্টছ বুলি চেপ্টাৰ আছে সেই চেপ্টাৰটোৰ কেইটামান ষ্ট্ৰাকচাৰৰ বিষয়ে ডিসকাস কৰিম যিকিটা ষ্ট্ৰাকচাৰ খুব ইম্পৰ্টেন্ট কেতিয়াবা সুধিব পাৰে গতিকে আমি ডি আৰু এফ ব্লক এলিমেন্টছৰ পৰা লৈছো চেপ্টাৰটোৰ পৰা ডি এণ্ড এ ব্লক এলিমেন্টছ ডি এণ্ড এ ব্লক এলিমেন্টছ বুলি এটা চেপ্টাৰ আছে তোমাৰ তাৰ পৰা লৈছো ডি এ ব্লক এলিমেন্টছৰ পৰা লৈছো তোমাৰ যেটো তোমাক সুধিব পৰা সম্ভাৱনা আছে কেতিয়াবা ষ্ট্ৰাকচাৰ বিলাক আমাক সুধে পৰীক্ষাত যে ষ্ট্ৰাকচাৰটো কেতিয়াবা ড্ৰ কৰিব দিব পাৰে 1 নম্বৰ দিব বা 0.5 দিব বা কেতিয়াবা 2 নম্বৰো দিব পাৰে গতিকে প্ৰথম এটা ষ্ট্ৰাকচাৰ লৈছো আমি CrO4 2- এটো এটা লৈছো এই যেটো ষ্ট্ৰাকচাৰ হয় এই ষ্ট্ৰাকচাৰটো তোমাৰ প্ৰথমতে এইটোৰ পৰা সুধিব পৰা প্ৰশ্ন হৈছে অক্সিডেশন ষ্টেট অফ ক্ৰমিয়াম হেতু সুধিব পাৰে গতিকে অক্সিডেশন ষ্টেট অফ ক্ৰমিয়াম তাৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হয় হেতু সুধিব পাৰে আৰু ক্ৰমেটটো এটা টেট্ৰাহাইড্ৰেল ষ্ট্ৰাকচাৰ হয় এইটো যেটো আয়ন আছে টেট্ৰাহাইড্ৰেল ষ্ট্ৰাকচাৰ হয় আৰু অক্সিডেশন ষ্টেটটো আমি কেনেকৈ উলিয়াম হেতুটো আমি জানোৱে যাৰ নাজানো x বুলি ধৰিম কন্ট্ৰিবিউশন কিমান তো -2 অক্সিজেনৰ আৰু ওভাৰঅল চাৰ্জ অফ দা এলিমেন্ট হৈছে -2 গতিকে ইয়াৰ পৰা যদি আমি চাব যাও অক্সিডেশন ষ্টেট অফ ক্ৰমিয়াম ইজ +6 গতিকে ইয়াতে সুধিব পাৰে এটা তুমি ক'ব লাগিব অক্সিডেশন ষ্টেট কি হ'ব কাৰ ক্ৰমিয়ামৰ সেন্ট্ৰেল মেটেল এটমৰ অক্সিডেশন ষ্টেট হৈছে +6 গতিকে তোমালোকে এনেকে উলিয়াই পেলে অক্সিডেশন ষ্টেটটো উলিয়াবা আৰু তাৰ পিছত যেতিয়া আমাক ষ্ট্ৰাকচাৰটো ড্ৰ কৰিব দিব ষ্ট্ৰাকচাৰটো ড্ৰ কৰিব দিলে আমি জানিব লাগিব ইয়াৰ ষ্ট্ৰাকচাৰটো হৈছে টেট্ৰাহাইড্ৰেল টেট্ৰাহাইড্ৰেল ষ্ট্ৰাকচাৰৰ তোমালোকৰ অকমান আইডিয়া হ'ব লাগিব টেট্ৰাহাইড্ৰেল ষ্ট্ৰাকচাৰ ঠিক আছে টেট্ৰাহাইড্ৰেল ষ্ট্ৰাকচাৰ হলে আৰু অক্সিজেনৰ ওপৰত দুটা অক্সিজেনৰ ওপৰত নেগেটিভ চাৰ্জ আছে গতিকে তাত সদায় সিঙ্গেল বন্ড আহিব গতিকে মই ষ্ট্ৰাকচাৰটো আঁকি দেখুৱাইছো ষ্ট্ৰাকচাৰটো হ'ব এনেকুৱা টেট্ৰাহাইড্ৰেল ষ্ট্ৰাকচাৰ মানে এনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰ এটা হ'ব আৰু ইয়াতেটো গোটেইকেইটা অক্সিজেনে হয় গোটেইকেইটা অক্সিজেন কিন্তু ইয়াৰ দুটা অক্সিজেনৰ ওপৰত নেগেটিভ চাৰ্জ আহিব কাৰণ ইয়াতে 2- আছে আৰু বাকি দুটাই ডাবল বন্ড ক্ৰিয়েট কৰিব ঠিক আছে তোমালোকে এইটো এনেকে লিখিব পাৰা এইটো ইয়াতে মাইনাস চিন গতিকে এইটো হৈছে তোমাৰ CrO4 2- ষ্ট্ৰাকচাৰ এই ষ্ট্ৰাকচাৰটোক যদি তোমালোকে এজ এ ব্ৰেকেট লিখিব খোজা বা এজ এ হোল ব্ৰেকেট যদি তুমি ওৰ ওপৰত দিব মানে গোটেই ষ্ট্ৰাকচাৰটোৰ ওপৰত দিব খোজা তেতিয়া তোমালোকে ডাবল বন্ড নহয় সিঙ্গেল বন্ড আঁকিব লাগিব এনেকেও তোমালোকে ষ্ট্ৰাকচাৰটো আঁকিব পাৰা এনেকে দিলে হ'ল ওভাৰঅল 2- এটো এটা ষ্ট্ৰাকচাৰো হয় ওভাৰঅল 2- গতিকে তেনেকেও দিব পাৰা বাট দিস ইজ দা একচুয়াল ষ্ট্ৰাকচাৰ টেট্ৰাহাইড্ৰেল ষ্ট্ৰাকচাৰ অফ CrO4 2- আৰু অক্সিডেশন ষ্টেট অফ ক্ৰমিয়াম ইজ +6 ক্ৰমিয়ামৰ অক্সিডেশন ষ্টেটটো হৈছে +6 তাৰ পিছত যদি আমি যাও তাৰ পিছত আৰু এটা ষ্ট্ৰাকচাৰ হৈছে ইম্পৰ্টেন্ট তাৰে ডাইমাৰ বুলি ক'ব পাৰা তুমি ডাইক্ৰমেট পটাssium ডাইক্ৰমেট Cr2O7 2- ঠিক আছে Cr2O7 2- পটাssium ডাইক্ৰমেট বুলি কোৱাৰ লগে লগে ইয়াতে তুমি অক্সিডেশন ষ্টেটটো উলিয়াব পাৰা এনেকুৱা ধৰণৰ একে ধৰণে অক্সিডেশন ষ্টেটটো উলিয়াই ল'ব পাৰিবা মই ষ্ট্ৰাকচাৰটো আঁকি দিয়াত সহায় কৰিছো তাতে এটা আছে নে ইয়াতে দুটা একেলগে থাকিব ঠিক আছে একে ধৰণৰ ষ্ট্ৰাকচাৰে হ'ব এটা অক্সিজেন শেয়াৰ হ'ব বাকি কেইটা অক্সিজেন এনেকৈ থাকিব এটা অক্সিজেন তোমাৰ শেয়াৰ হ'ব এনেকে আৰু বাকি ষ্ট্ৰাকচাৰখিনি একেই থাকিব ঠিক আছে খালি ইয়াতে দুটা মলিকিউল হয় গতিকে দুটা মলিকিউলৰ অলপ চাব লাগিব আমি গতিকে এনেকুৱা হৈছে তাৰ ষ্ট্ৰাকচাৰটো এটো হৈছে তোমাৰ ষ্ট্ৰাকচাৰটো এতিয়া আমি চাব লাগিব কিমান তাৰ ওপৰত নেগেটিভ চাৰ্জ আছে আৰু তোমাৰ কিমান তাৰ ওপৰত কিমান তাত ডাবল বন্ড আহিব ঠিক আছে এতিয়া ইয়াতে আহিব ডাবল বন্ড তোমাৰ এনেকুৱা হ'ব ইয়াতে ডাবল বন্ড আহিব এটা ইয়াতে ডাবল বন্ড আহিব কাৰণ আমাৰ দুটা অক্সিজেনৰ ওপৰত মাইনাস আহিব গতিকে তোমাৰ ডাবল বন্ড এনেকে আহিব এনেকে হ'ব ইয়াতে গতিকে এটো হৈছে তোমাৰ ডাইক্ৰমেটৰ ষ্ট্ৰাকচাৰ এইটো ডাইক্ৰমেটৰ ষ্ট্ৰাকচাৰ এনেকে দিব পাৰা তোমালোকে এটো হৈছে ষ্ট্ৰাকচাৰটো ঠিক আছে দুটা অক্সিজেনৰ ওপৰত মাইনাস চিন আহিব আৰু বাকি কেইটা তোমাৰ ডাবল বন্ড হ'ব এনেকে দিলে যদি কনফিউজন হয় তোমালোকে এইখিনি দিব নালাগে কেতিয়াবা কনফিউজন হ'ব পাৰে you need not have to give this যেহেতু তোমাৰ দুটা মলিকিউল আছে জাস্ট you have to add দুটা মলিকিউলক তুমি এড কৰিব লাগিব কিহৰ থ্ৰুৰে তুমি এড কৰিব লাগিব এটা অক্সিজেন শেয়াৰ কৰিব ইহতে আৰু দুটাক তুমি এড কৰিব লাগিব এটা অক্সিজেনৰ থ্ৰুৰে গতিকে এটো হৈছে তোমাৰ ষ্ট্ৰাকচাৰ অফ Cr2O7 2- আৰু সেই একেটা ষ্ট্ৰাকচাৰত তুমি যদি চাব খোজা লাইক আগতে যেনেকে আমি ড্ৰ কৰিছিলো লাইক সিঙ্গেল বন্ডেৰে যদি ড্ৰ কৰা তোমালোকে এনেকে ড্ৰ কৰিব লাগিব সিঙ্গেল বন্ডত শেয়াৰিং হ'ব এটা
দুটা তোমাৰ ক্ৰমিয়াম শ্বেয়াৰিং হ'ব আৰু ইয়াতে তোমালোকে চাবা নাম্বাৰ অফ ক্ৰমিয়াম আৰু নাম্বাৰ অফ অক্সিজেন ইয়াতে চোৱা নাম্বাৰ অফ ক্ৰমিয়াম দুটা আছে অক্সিজেন 1 2 3 4 5 6 7 1 2 3 4 5 6 7 গতিকে এইটো হৈছে তোমাৰ ষ্ট্ৰাকচাৰ আৰু ওভাৰঅল যদি তোমালোকে এনেকে দিব খোজা 2 মাইনাছ এনেকেও দিব পাৰা বাট দিছ ইজ দ্য একচুৱেল ষ্ট্ৰাকচাৰ দুটা অক্সিজেনৰ ওপৰত মাইনাছ চিন আহিব গতিকে দুটা নিগেটিভ আছে ঠিক আছে আৰু ইয়াতে তোমালোকে এটা বস্তু মন কৰিবা এই যিবিলাক তোমাৰ বনলেন বিলাক একে নহয় দেই বনলেন বিলাক অক্সিজেন ক্ৰমিয়ামৰ যিবিলাক বনলেন আৰু এই বনলেনডাল সমান নহয় ইমান ডিটেইলত তোমালোকে নগলেও হ'ব মষ্ট প্ৰবেবলি কিন্তু ষ্ট্ৰাকচাৰৰ তোমালোকৰ আইডিয়াটো হ'ব লাগিব গতিকে এনেকে তোমালোকে ড্ৰ কৰিব পাৰিবা Cr2O7 2 মাইনাছ তাৰপিছত আমি আৰু এটা ষ্ট্ৰাকচাৰ লৈছো ইম্পৰ্টেণ্ট ষ্ট্ৰাকচাৰ MnO4 MnO4 মাইনাছ ঠিক আছে মেংগানিজৰ এইটো কম্পাউণ্ড হয় MnO4 মাইনাছ এতিয়া MnO4 মাইনাছৰো তুমি অক্সিডেশ্যন ষ্টেটটো উলিয়াব পাৰিবা তুমি ইয়াতে পাবা যে মেংগানিজ ইন +7 অক্সিডেশ্যন ষ্টেটটো তোমালোকে উলিয়াই ল'বা গতিকে অক্সিডেশ্যন ষ্টেট উলিয়াব বহুতবাৰ শিকোৱাও হৈছে তোমালোকক গতিকে তোমালোকে ডেফিনেটলি জানা সেই বস্তুটো আৰু ষ্ট্ৰাকচাৰটো ছেম হ'ব টেট্ৰাহাইড্ৰেলে হ'ব টেট্ৰাহাইড্ৰেলক আমি TD বুলিও কওঁ নহ'লে বা গোটেই শব্দটো লিখিব পাৰা টেট্ৰাহাইড্ৰেল এনেকেও লিখিব পাৰা শব্দটো আৰু তোমালোকে চিম্পলি TD বুলিও ক'ব পাৰা টেট্ৰাহাইড্ৰেল ষ্ট্ৰাকচাৰটো ছেম ইয়াতেও হ'ব খালি ইয়াতে তুমি লক্ষ্য কৰিব লাগিব ইয়াতে চোৱা এতিয়া অক্সিজেন 4টা আছে কিন্তু অকল এটাৰ ওপৰত মাইনাছ চিন আছে ঠিক আছে সেইটোৰ ওপৰত তুমি সাৱধান হ'ব লাগিব গতিকে ইয়াতে কি হ'ব 3টা ডাবল বন আহিব তাৰমানে ঠিক আছে 3টা ডাবল বন আহিব আৰু এটা অক্সিজেনৰ ওপৰত মাইনাছ এইটো হৈছে গোটেই ষ্ট্ৰাকচাৰটো তোমাৰ MnO4 মাইনাছ গতিকে এইকেইটা ষ্ট্ৰাকচাৰৰ বিষয়ে সুধিব পাৰে এইকেইটা কম্পাউণ্ডৰ বিষয়ে তোমালোকক কি সুধিব পাৰে অক্সিডেশ্যন ষ্টেট অফ দ্য চেন্ট্ৰেল মেটেল এটম হাউ ইউ কেন ড্ৰ কৰিব পাৰে ড্ৰ কৰিব দিব পাৰে বা কেতিয়াবা চুজ কৰিব দিব পাৰে কোনটো ষ্ট্ৰাকচাৰ হয় ইয়াৰে তোমালোকে কি চাবা অক্সিজেনৰ ওপৰত কেইটা নিগেটিভ চিন আছে সেই মতে তোমাৰ সেই অক্সিজেনৰ ওপৰত নিগেটিভ চিন দিলে হ'ল আৰু য'ত নিগেটিভ নাই তাত তুমি ডাবল বন বনাই দিবা গতিকে এনেকে তুমি ষ্ট্ৰাকচাৰটো ড্ৰ কৰিব পাৰিব লাগিব এইকেইটা ইম্পৰ্টেণ্ট ষ্ট্ৰাকচাৰ আছিলে আমি শিকিলো আজি ফাৰ্ষ্টতে তোমাৰ সেইটো শিকিলো CrO4 2 মাইনাছ তাত আমি অক্সিডেশ্যন ষ্টেটৰ ক্ৰমিয়াম উলিয়াই ললো টেট্ৰাহাইড্ৰেল স্পেলিংটো ভুল হৈছে এইটো চাই ল'বা টেট্ৰাহাইড্ৰেল এনেকুৱা টেট্ৰাহাইড্ৰেল ষ্ট্ৰাকচাৰ গতিকে টেট্ৰাহাইড্ৰেল এইটো হৈছে তোমাৰ দুটা অক্সিজেনৰ ওপৰত নিগেটিভ আছিল কাৰণে আমি দুটাত দিছো বাকীখিনিক ডাবল বন দিছো আৰু যদি আমি ডাবল বন নেদেখো এজ এ হোল এনেকে আমি দিব পাৰো তাৰপিছত ষ্ট্ৰাকচাৰটো আমি ড্ৰ কৰিলো তেতিয়া আমি ডাইক্ৰমেট ইউজ কৰিছো ডাইক্ৰমেটৰ ষ্ট্ৰাকচাৰটো আমি এনেকে ড্ৰ কৰিছো আৰু তাৰপিছত তোমাৰ আহিল MnO4 মাইনাছ গতিকে এইটো হৈছে টেট্ৰাহাইড্ৰেল ষ্ট্ৰাকচাৰ এনেকুৱা ষ্ট্ৰাকচাৰ বিলাক কেতিয়াবা সোধে আৰু ডি আৰু এ ব্লক এলিমেন্টছৰ পৰা তোমাৰ এনেকুৱা ধৰণৰ বস্তুবিলাক বহুত সোধে আমি আৰু কিছুমান বস্তু ডিছকাছ কৰিম ফ্ৰম ডি ব্লক এণ্ড এ ব্লক এলিমেন্টছ গতিকে আই হোপ এইখিনি বুজি পাইছা তোমালোকে থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'